हेलो फ्रेंड्स সদায় আসলতে বেলেগ বেলেগ বস্তু খাই বিৰাতে ভাল লাগে আপোনালোকে বাৰু এইবিধ বস্তু খাই ভাল পায় নে কমেন্ট সেকশনত জনাবচোন দেই আজি বনাবলৈ লৈ লৈছো আপোনালোকে দেখিছেই নহয় ৰাজমা লগতে লুবিয়া ওপৰত কিন্তু মই পনীৰো দি দিছো গুটেখিনি আসলতে নাম দি পেলাই আপোনালোকেনো কি নাম দিব মোক কমেন্ট সেকশনত জনাব এই মছলাখিনিও একেলগে লৈ লৈছো ৰাজমা লুবিয়া আগতীয়াকৈ তিয়াই থৈ দিছিলো সাধাৰণতে 8 ঘণ্টামান যদি তিয়াৱা হয় তেতিয়া খুব সুন্দৰ আসলতে হয় ঘুগুনি নহবা ইয়া বিশেষকে কাৰি খাবলৈ কাৰণে তৰকাৰীকণ খাবলৈ বিৰাতে ভাল হয় এটা মছলা লৈ লৈছো সব ঘৰতে কৰা মছলা জিৰা গুৰি ধনিয়া গুৰি জালুকৰ গুৰি গৰম মছলা তেজপাত তাৰ পিছতে লৈ লৈছো এয়া পিয়াজ নহৰু আদা বিলাহী এই গুটেখিনি লৈ পেলাই পনীৰ আগতে লৈ লৈছো এয়া টুকুৰা টুকুৰকৈ কাটি লম এই গুটেখিনি একেলগে মই এটা ভাজি লৈছো আসলে জিবানে ভজা হয় মানে আসলে খাবলৈ ভাল হয় অকমান ভজা পাছত যেহেতু মই কুকাৰতে বনাম সেই কাৰণে ৰাজমা আৰু লুবিয়াও দি দিছো একেলগে হেকত মই তেজপাতো দি দিছো এতিয়া গুটেখিনি একেলগে লৰফৰ কৰিম তাৰ পাছতে গুটেখিনি মছলা দি দিম আপোনালোকক দেখুৱালৈ কিনো মছলা দিছো আপোনালোকে পিছে তাৰ বাহিৰেও আৰু কিবা কিবি মছলা দিয়ে নেকি কমেন্ট সেকশনত জনাবচোন আন্দাজমতে নিমখ আৰু হালধি গুৰিও দি দিছো সাধাৰণতে আপোনালোকে ক্ৰীমো দিব পাৰে মই ইয়াত ক্ৰীমো দিয়া নাই নহলে দৈও দিব পাৰে জলকীয়া গুৰি দিব পাৰে মই একোৱে দিয়া নাই একেবাৰে সাধাৰণকৈ বনাইছো জ্বলা হ'বলৈ কাৰণে অকমান খালি ঘৰতে কৰা জালুকৰ গুৰি দিছো এয়া দেখিছেনে এটা গুটেখিনি মছলাও দি দিছো আপোনালোকে বিশেষকৈ চাউলৰ লগত খাই ভাল পায় নে বিশেষকৈ ভাত যেতিয়া বনোৱা হয় তেনেকৈ ভাল পায় নে আপোনালোকে ৰুটিৰ লগত খাই বেছি ভাল পায় নে পৰঠাৰ লগত খাই বেছি ভাল পায় কমেন্ট সেকশনত জনাবচোন আৰু কোনটো টাইমত খাই আপোনালোকে বহুত বেছি ভাল পায় বিশেষকৈ ব্ৰেকফাষ্ট নে লাঞ্চত নে ডিনাৰত মই কিন্তু গুটেকিটা সময়তে খাই ভাল পাওঁ সেয়েহে আপোনালোকৰ লগত আজি মই শেয়াৰ কৰিম বুলি ভাবিছো অতি সহজ ৰেচিপি আমি সকলোৱে ঘৰত বনাওই আৰু সাধাৰণতে আমাৰ বিশেষকৈ যেতিয়া বন্ধ হয় সকলোৰে ঘৰত লুচি ৰাজমা নাইবা এয়া মটৰৰ ঘুগুনি বনোৱাই হয় আপোনালোকৰো তেনেকুৱা হয় নেকি কমেন্ট সেকশনত জনাবচোন এই গুটেখিনি দিয়া পাছত মই পানীও দি দিছো পানী দি দিয়া পাছত এয়া 3-4টা মান হুইসেল মৰাৰ পাছত এয়া দেখিছেনে অকমান উতলিবলৈ দিছো আৰু মই পনীৰো দি দিছো পনীৰ আপোনালোকৰ নিজৰ সাইজৰ মতে কাটিব পাৰে আৰু বিশেষকৈ ফ্ৰাই কৰিও পনীৰ ওপৰত দি দিব পাৰে হেকত কিন্তু মই ধনিয়া পাত দিছো ধনিয়া পাত দিলে সাধাৰণতে খাবলৈ বিৰাতে ভাল লাগে আপোনালোকে কস্তুৰী মেথিও দিব পাৰে এতিয়া আৰু লৰফৰ কৰি মোৰ ৰেডিও হৈ গৈছে ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে আৰু যদি ডেকোৰেশ্যনটো ভাল লাগিছে প্লিজ সাবস্ক্ৰাইব শেয়াৰ লাইক কমেন্ট কৰি দিব দেই গাৰ্নিশিঙৰ কাৰণে মই ইয়াত ধনিয়া পাত ইউজ কৰিছো আপোনালোকে টমেটো সসো ওপৰত দি দিব পাৰে আৰু বনাই থাকোতেও টমেটো সস দিব পাৰে কালাৰৰ কাৰণে আজি কাৰণে শুভৰাত্ৰি